আজি নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল আপোনাৰ ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণকৈ জনাম। বাৰপূজীয়া আৰু নিতুবা আৰু মুনবাৰ যে ভিডিঅ' সকলোৱে চাই থাকে, এই নিতুবাৰ ছোৱালী দুজনী মৌমিঠি যে অন্নপ্ৰসন আছিলে, মই বেলুনৰ কাম গোটেইখিনি কৰি থৈ আহিছোঁ ধুনীয়াকৈ। ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ দিম বাৰু, চাব কেনেকুৱা পাই জনাব। এয়া আজি এতিয়া 4:55 হৈছে, কাম লাগি আছে বৰ্তমান। আজি কাম শেষ কৰোঁতে 6-7টা বাজিব আৰু 90% হৈ গৈছে। মৰ্ণিং এভৰিৱান, আজি আমাৰ নতুন কাম এটা 12 বজাত কৰিছোঁ। চাওকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। আজিটো লাগিছে এখন নাথাবি আকৌ এনেকৈ ভিডিঅ'টো এনে দিবি আকৌ বাকী মোৰ ডেক'ৰেশ্যনৰ কামটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও যদি এনেকৈ ডেক'ৰেশ্যনৰ কাম কৰা হৈছে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব। ধন্যবাদ। আজি ফাৰ্ষ্ট টাইম মোৰ লগত ডেক'ৰেশ্যনৰ কাম কৰি অকল লাগি দিলে হেল্প কৰি, কিন্তু তেওঁৰ কাৰণে ফাৰ্ষ্ট টাইম হয়। কৈ দিয়ক বগদা। নহয়, ফাৰ্ষ্ট টাইম হ'লেও মানে এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিল, সঁচা কথা ক'বলৈ গ'লে ন। আৰু মানে ডিজাইনখিনি তোমাৰ মাথাত ইমানখিনি ডিজাইন আছে নহয়, ফাৰ্ষ্ট মই যোগালীহে কৰিছোঁ তোমাৰ লগত, তথাপি মানে ভাল লাগিল। গোটেই ৰাতিটো উজাই কৰি থাকে আপুনি নোহোৱা হয় মানে মোৰ সেইখিনি কামটো ইমান ফিনিচিং নাহিলে হয়। কামটো ইণ্টাৰেষ্ট এটা আহি গ'ল ন, কৰি কৰি ভাল লাগিল, কামটো কৰি ধুনীয়া লাগিছে। আৰু ডেক'ৰেশ্যনটো বঢ়িয়া কৰিছে, আপোনালোকে দেখিছে চাগে। বাকী কিবা থাকিলে জনাব পাৰে। এতিয়া ৰাতিপুৱা 6টা বাজিছে, ইয়াতে কাৰ্পেট চাৰ্পেট পাৰিলে আৰু ফিনিচিং ভাল লাগিব। কাৰ্পেটটো পাৰিব টেণ্টৰ মানে বাৰু সেইখিনি বাৰু ভালকৈ এডিটিং চেডিটিং চব কৰি দিম দিয়ক ভিডিঅ'টো।